কবিতাটি প্ৰতিগৰাকী নিৰ্যাতিতা পত্নীলৈ উৎসৰ্গিত। কবিতাৰ শিৰোনাম পত্নী। পুৱাৰ পৰা ৰাতিলৈ জিৰণিবিহীন তেওঁৰ দিনলিপি, নিজে গোপনে উচুপি পৰিয়ালৰ মুখত বিৰিঙাই সন্তুষ্টিৰ হাঁহি। সকলোৰে ভালৰ বাবে তেজক কৰে পানী। তেওঁ শিৰত সেন্দুৰ লয় মোৰ নামেৰে, তেওঁ হাতত জেতুকা বোলাই মোৰ নামেৰে, তেওঁ অনামিকা আঙুলিত আঙুঠি পিন্ধে মোৰ নামেৰে, তেওঁ গৰ্ভত সন্তান ধাৰণ কৰে মোৰ নামেৰে, আনকি তেওঁ নিজৰ উপাধিও বিসৰ্জন দিয়ে মোৰ নামেৰে। তেওঁ নিজৰ জন্মগৃহতে এৰি আহে সৰ্বস্ব, আনকি নিজৰ পিতৃ মাতৃ অথবা ভাই ভনী। ইমানৰ পিছতো তেওঁক যদি কোৱা হয়, এইখন তোমাৰ ঘৰ নহয়, ইয়াত তোমাৰ বুলিবলৈ কি আছে, তুমি গুচি যাব পাৰা। নাইবা সৰু সৰু কথাতেই যদি শুনোৱা হয় ককৰ্থনা, বেত্ৰাঘাত কৰি গছকি পেলোৱা হয় মানৱতা, আপুনি ভাবেনে কেতিয়াবা কিমান বেদনাদায়ক হ'ব পাৰে সেই কথা? কোনে বুজিব, কোনে শুনিব এই বিষাদ গাথা? আচলতে নাৰীৰ এই ত্যাগক বুজিবলৈও কাপুৰুষবোৰক লাগিব অন্য এখন হিয়া।